ৰাইজ যিবিলাক পৰিয়ালৰ হাতত ৰেচন কাৰ্ড নাছিলে যোৱা এবছৰত আমি নতুনকৈ বহুত পৰিয়ালক ৰেচন কাৰ্ড দিলোঁ এই পঞ্চায়ত ইলেকশ্যনৰ পিছত আমি আৰু 6 লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড দিম আগতে ৰেচন কাৰ্ডত আপোনালোকে বিনামূল্যত চাউল পাইছিলে এতিয়া আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত বজাৰতকৈ 25 টকা কম দামত আমি আপোনালোকক 1 কেজি দালিও আপোনালোকক ৰেচন কাৰ্ডৰ জৰিয়তে আমি দিম সেই সিদ্ধান্তও আমি লৈছো দালিৰ লগতে আমি ৰেচন কাৰ্ডত আপোনালোকক 1 কেজি কৈ চেনিও বজাৰতকৈ 25 টকা কম দামত আমি দিয়া আৰম্ভ কৰিম আৰু বজাৰতকৈ 10 টকা কম দামত আমি নিমখো আপোনালোকক ৰেচন কাৰ্ডৰ জৰিয়তে দিয়াৰ কাম আৰম্ভ কৰিম আগতে পাইছিলে মাত্ৰ চাউল কিন্তু বিনামূলীয়া চাউল আমাক মোদী ডাঙৰীয়াই দি আছে মোদী ডাঙৰীয়াই দি থাকিব কিন্তু চাউলৰ লগতে দুখীয়া মানুহৰ যাতে আৰু সহায় হয় তাৰ কাৰণে বজাৰতকৈ 25 টকা দামত আমি আপোনালোকক এতিয়াৰ পৰা 1 কেজি দালি 1 কেজি চেনি আৰু বজাৰতকৈ 10 টকা দামত আমি আপোনালোকক 1 কেজি নিমখ দিয়াৰ ব্যৱস্থা কৰিম শ্ৰদ্ধা ৰাইজ 1250 টকা অৰুণোদয়ত পালো চাউল বিনামূলীয়াকৈ পালো আৰু তাৰ উপৰিও দালি নিমখ চেনি এই তিনিটা সামগ্ৰীও আমি ৰেচন কাৰ্ডৰ দোকানৰ পৰা এতিয়াৰ পৰা আমি লাভ কৰিম শ্ৰদ্ধা ৰাইজ ইয়াৰ আগতে অসমত কোনো চৰকাৰে এই ধৰণে দুখীয়া মানুহৰ কাৰণে কাম কৰিব বিচৰা নাছিল শ্ৰদ্ধা ৰাইজ এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰত্যেকবাৰে ৰাইজে মোক অনুৰোধ কৰে যে ইলেক্ট্ৰিচিটিৰ মাচুলটো অলপমান কমাই দিব লাগে মই আপোনালোকক ঘোষণা কৰি ভাল পাইছো যে 1 এপ্ৰিলৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ বিলু প্ৰতি ইউনিটত 1 টকাকৈ আমি দাম কমাই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো এই 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিত যদি আগতে আপোনালোকে 6 টকা প্ৰতি ইউনিটত দিছিলে 1 এপ্ৰিলৰ পৰা আমি 1 টকা দাম কমাই দিম আৰু বছৰৰ শেষৰ ফালে যদি আমাৰ অৱস্থা ভাল হৈ থাকে মই ইলেক্ট্ৰিচিটি বিল আৰু 1 টকা বছৰৰ শেষৰ ফালে কমাই দিয়াৰ বাবে চেষ্টা কৰিম 1 টকা 1 এপ্ৰিলৰ পৰা কমিব আৰু বছৰৰ শেষৰ ফালে আৰু 1 টকাকৈ কমাই দিয়াৰ বাবে আমি মনত চিন্তা ৰাখি থৈছো শ্ৰদ্ধা ৰাইজ আমাৰ চৰকাৰ আগতে অহাৰ আগতে আমাৰ কৃষকৰ পৰা কোনেও ধান নিকিনিছিল সৰিয়হ নিকিনিছিল মাত্ৰ 600 টকা কুইণ্টলত আমাৰ দুখীয়া মানুহে ধান বিক্ৰী কৰি দিছিল আমাৰ চৰকাৰ অহাৰ পিছত আমি 600 টকাক প্ৰথমতে 1800 টকালৈ বঢ়াই দিলো যে 1 কেজি ধান 1 কুইণ্টল ধান কৃষকে 1800 টকা পাব চাওঁতে মোদী ডাঙৰীয়াই এই দাম বঢ়াই লৈ গৈ থাকিলে আৰু এইবাৰ আমাৰ কৃষকৰ পৰা ধান মোদী ডাঙৰীয়াই 2300 টকাত কিনিছে এই 1 এপ্ৰিলৰ পৰা মোদী ডাঙৰীয়াই ধানৰ মূল্য 2300 টকা দিছে আৰু অসম চৰকাৰে তাৰ লগত আৰু 250 টকা যোগ কৰি দিব 1 এপ্ৰিলৰ পৰা চৰকাৰক আপোনালোকে ধান বিক্ৰী কৰিলে 2550 টকা পাৰ কুইণ্টলত মানুহে লাভ কৰিব 600 টকা আছিলে 600 টকাৰ পৰা আজি আমি 1 কুইণ্টল ধানৰ দাম 2550 টকালৈকে আমি বৃদ্ধি কৰিলো আমাৰ ৰাইজৰ কংগ্ৰেছৰ দিনত মোদী ডাঙৰীয়াই ঘৰ দিয়ে কিন্তু জিঅ' টেগিং আমাৰ ঘৰৰ নহয় আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা খৰচ দিবলগীয়া হৈছিল এইবাৰ আমি নিয়ম কৰিলো যে
জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজে কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে আজি আমি ৰাভা সংঘৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে আপোনালোকে চিন্তা কৰক আগত কোন চৰকাৰে অৰুণোদয় ধন ধান কিনাৰ ধন ইলেক্ট্ৰিচিটিৰ দাম প্ৰত্যেক বছৰত বাঢ়ি যায় কমাৰ কথা আমি জীৱনত শুনা নাছিলো এতিয়া দাম কমিব আৰম্ভ কৰিছে চাউলৰ লগত দালি নিমখ চেনি পোৱা আৰম্ভ হ'ব এই কামবিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিজেপি চৰকাৰ টংকেশ্বৰ ৰাভা এই কামবিলাক আজি আমি আপোনালোকৰ কাৰণে কৰিব পাৰিছো কংগ্ৰেছে কেতিয়াও দুখীয়া মানুহৰ কাৰণে একো কাম কৰা নাছিল শ্ৰদ্ধা ৰাইজ এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ ছোৱালীবিলাক যেতিয়া 11 পঢ়িব 12 পঢ়িব প্ৰত্যেকজনী ছোৱালীক আমি তেওঁলোকৰ বেংক একাউণ্টত আমি নিযুত মইনা আঁচনি দিছো আমি ইউনিভাৰ্চিটিত যোৱা ছোৱালীবিলাকক আমি নিযুত মইনা আঁচনি দিছো মোক ল'ৰাবিলাকে সুধি থাকে যে মামা আমাৰ কাৰণে একো নকৰে নেকি এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছো যে বিএ পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে ইণ্টাৰভিউৰ মাচুল দিব পাৰে পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে বিএ পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত 2,500 টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে আজি মই বিএ পাছ কৰিলো দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ আমি দি থাকিম